নমস্কাৰ এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আৰু ভাল বুলি আশা কৰিছোঁ। সকলোৰে বিহুৰ বতৰ আৰু ভোগালী বিহুৰ ঢেৰ শুভেচ্ছা থাকিল আপোনালোকৰ সকলোৰ কাৰণে, বন্ধু বান্ধৱী ভাই ভণ্টিৰ কাৰণে। আৰু আজি মই বনাব লৈছোঁ বহুত ধুনীয়া এটা ৰেচিপি। তো বিট অলপ বেছিকৈ লৈ আহিছিলে গাইজ, আৰু বিটখিনি চালাডত খাওঁ। আৰু কিন্তু এইকেইদিন বহুত বেছি ঠাণ্ডা পৰিছে কাৰণে খাব পৰা নাই। তো মই ভাবিলোঁ বিটখিনি দি কিবা এটা বনাব লাগিব। তো বনাব ল'লোঁ হালোৱা, আৰু ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। কিবা এটা বনালেতো বন্ধু বান্ধৱীক দেখাবই লাগিব। তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁচোন। তো গাইজ আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাব। একেবাৰে ইজি বিটৰ হালোৱা বনাবৰ কাৰণে। বহুত মানুহে কয় বিটটো কেঁহা কেঁহা লাগে, খাব নোৱাৰোঁ, কেনেকৈ বনাম। তো সেইটো কাৰণে মই ভিডিঅ'টো আজি বনাইছোঁ। মোকো ওচৰৰ মানুহখিনিও সুধি থাকে। তো সেইটো কাৰণে মই বিটৰ হালোৱাটো বনালোঁ। আপোনালোকে ফুল ভিডিঅ'টো চাব গাইজ। তো ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। তো বিটখিনি মই মিহি মিহিকৈ চুচি ল'লোঁ পিহনিত। চুচাৰ পিছত অলপ গাই ঘিউ লৈ কিনে ভাজি ল'লোঁ। দেখিলে আপোনালোকে কিমানখিনি মই ঘিউ দিলোঁ। তো ভাজি লোৱাৰ পিছত অকণমান ভাজি ল'ম, তাৰ গোন্ধটো যিটো আছিলে সেইখিনি যাব। তো অলপ ভাজি লোৱাৰ পিছত মই দি দিছোঁ 200 গ্ৰাম গাখীৰ। আৰু আজি মই আগতে মিক্সিত পিচি লোৱা নাই, জাষ্ট অকণমান ভাজি গাখীৰখিনিও দি দিলোঁ। আৰু গাখীৰখিনি দিয়াৰ পিছত মই পিচি ল'লোঁ মিক্সিত। আগতো পিচি ল'লে হয়, আজি মই আগত পিচা নাছিলোঁ, কামৰ মাজতে মই বনাইছোঁ। ভিডিঅ'টো জানে কিমান দিগদাৰী হয়। তো সেইটো কাৰণে মই ভাজি তাৰপিছত মই পিচি ল'লোঁ। আৰু অলপ দেৰি লাগে বিটটো হ'বলৈ, সেইটো কাৰণে নিপিচোঁ বুলি ভাবিও আকৌ মই পিচিলোঁ। তাৰপিছত মই এতিয়া কেৰাহী এখনত ঢালি ভাজি লৈছোঁ। আৰু ভাজি এতিয়া অলপ কমি আহিলে আৰু একো কৰিব নালাগে, আপোনাক ভাজিবই লাগে অলপ পানীখিনি শুকোৱালৈকে। আৰু যেতিয়া পানীটো নাই দিয়া গাইছ, মই গাখীৰ দিছিলোঁ। তো যেতিয়ালৈকে শুকাই আহিছে, মানে আপুনি গাখীৰ দিয়ে পানী দিয়ে সেইখিনি আপোনালোকে দেখি পাইছে ভিডিঅ'টোত, শুকাই আহিছে পূৰা। তাৰপিছত ইয়াত মই ইলাচি গুড়ি অকণমান দিম। মই বেলেগ একো আজি নাই দিয়া, একদম চিম্পুলকৈ বনাইছোঁ। ইলাচি গুড়ি অকণমান কৰি থৈছিলোঁ, সেইখিনি মই দি দিলোঁ। আৰু গাইজ ভিডিঅ'টো মানে বহুত অসুবিধা হয় কৰিবৰ কাৰণে, তথাপিও মই মানে কামৰ মাজতে অলপ বনাই লওঁ। মানে এইফালে কামো কৰোঁ, এইফালে ভিডিঅ'ও বনাওঁ। তো কিবা যদি ভুল হৈ যায় তাৰ মাজতে কৈছোঁ ক্ষমা কৰি দিব। তো এতিয়া মই ইলাচি গুড়িখিনিও দি দিলোঁ, আৰু দিলোঁ অলপমান আকৌ পাউদাৰ গাখীৰ ফেটি লৈছিলোঁ, আৰু ফেটি লোৱাৰ পিছত দিলোঁ। চিমতে মই ভাজি আছিলোঁ, এতিয়া আকৌ অকণমান বঢ়াই দিছোঁ, কিয়নো মই গাখীৰ দিলোঁ। গাখীৰখিনি আকৌ শুকুৱাব লাগিব। তো আগৰ দৰে মই ভাজি কিনে আকৌ গাখীৰখিনি শুকুৱাই ল'ম। আৰু চেনিখিনি মই লাষ্টত দিম, প্ৰথমতে নিদিওঁ। প্ৰথমতে চেনি দিলে কি হয়, বস্তুটো বেছি আঠা হৈ যায়, দিগদাৰী হয় লৰাবৰ কাৰণে। তো সেইটো কাৰণে মানে চব গোটেইখিনি হৈ যোৱাৰ পিছতহে চেনি দিব লাগে। তো একদম শ্বৰ্টকাটত বনাইছোঁ, ভিডিঅ'টো একদম চিম্পুলকৈ বনাইছোঁ, একো বুজি নোপোৱা নাই। আৰু যদিও কিবা বুজি নাপায় তেতিয়া সুধিব পাৰে কমেণ্টত। আৰু ওপৰৰ পৰা আৰু অকণমান মই ঘিউ দি দিছোঁ। এতিয়া ঘিউ অলপ কম হৈছিলে, বিটখিনিত মানে অলপ বেছি ঘিউ লাগিছে, কিছুমানত কমকৈ লাগে। তো প্ৰথমতে মই অলপ কমকৈ দিছিলোঁ, কিয় বেছি ঘিউ খোৱাটো ভাল নহয়, তেল হওক ঘিউ হওক। আপোনালোকে ৰিফাইনৰো বনাব পাৰে। মই ঘিউ আছিলে, ঘিউ দি বনাইছোঁ। আৰু গেছটো মই বঢ়োৱা কমোৱা কৰি বনাইছোঁ, কেলৈ নিজৰ বুজি পাব লাগিব কিমানখিনি গেছ চিমত হ'লে মানে ভাল হয়, কিমানখিনি বঢ়ালে ভাল হয়, নহ'লে জ্বলি যাব তলত। এতিয়া পূৰা শুকাই আহিলে, আৰু আপোনালোকে দেখিছে যেতিয়া মানে কেৰাহীখনৰ পৰা এৰি আহিব হালোৱাখিনি, তেতিয়াই হালোৱাখিনি ৰেডি হৈ গ'ল বুলি জানিব, হৈ আহিছে হালোৱাখিনি। তাৰপিছত এতিয়া দি দিম মই চেনি। আজি মই একো ড্ৰাই ফ্ৰুট নিদিওঁ, চিম্পুলকৈ বনাইছোঁ। মাজতে এদিন বনাইছিলোঁ ড্ৰাই ফ্ৰুট দি কিনে, কিন্তু আজি মই একেবাৰে চিম্পুল বনাইছোঁ। আৰু বিটটো খালে গাইজ বহুত ভাল হয়, সেইটো কাৰণে মোৰ হাজবেণ্ডে বহুত বিট লৈ আহে, খাবলৈ ভাল, খোৱা বুলি কয়। কিন্তু এনেই খাব নোৱাৰোঁ বহুত বেছি। চালাড মোৰ ছোৱালীজনীও ভাল পায় খাই, কিন্তু সিমান বেছি খাব নোৱাৰাৰ কাৰণে হালোৱা বনাই দিওঁ। আৰু অলপকৈ খাব পাৰি। এইখিনি আপুনি থ'বও পাৰিব, ফ্ৰিজতো থ'ব পাৰিব, আৰু ফ্ৰিজ নোহোৱাকৈও ঠাণ্ডা দিনত ধুনীয়াকৈ মানে 4-5 দিনলৈকে আপুনি থ'ব পাৰিব, আৰু খাই থাকিব পাৰিব অলপকৈ। হেল্ডি হয় ইয়াত, আৰু বেলেগ বস্তু একো নাই, গাখীৰ আৰু বিটটো আছে, আৰু অকণমান চেনি। যদি আপুনি কনডেন্স মিল্ক দিছে তেতিয়া আৰু চেনিটো দৰকাৰো নপৰে। যোনে মিঠা কম খায় নিদিলেও হৈ যায়, যোনে মিঠা বেছি খায় অলপমান দিলে পাৰি মানে চেনিখিনি।
তো আপোনালোকে দেখিলে গোটেই ভিডিঅ'টো মই কেনেকৈ কি বনাইছোঁ। এতিয়া অলপ দেৰিতে মোৰ হালোৱা ৰেডি হৈ যাব। চাওক একদম শুকাই গ'ল আৰু এতিয়া কেৰাহীৰ পৰা নিজে নিজে এৰ খাই গৈছে চাওক। আৰু এতিয়া এইখিনি আপুনি বৰফিও বনাব পাৰিব, কিন্তু আজি মই বৰফি নাই বনোৱা, হালোৱা বনাইছোঁ। আৰু এতিয়া মই বাতি এটাত ওলাই ল'ম। ইয়াতকৈ কম ভাজিলেও হ'ব, মই পূৰাকৈ ভাজিছোঁ আৰু পূৰা নাভাজিলে ভাল নালাগে মোক, সেইখিনি মই পূৰা ভাজোঁ। যিকোনো মই বস্তু পূৰা ভাজিয়ে বনাওঁ। তো এতিয়া মই বাতি এটাতে ওলাই ল'ম। ভিডিঅ'টো ভাল লাগিছে না বেয়া লাগিছে কমেণ্টত জনাব বন্ধুসকল। বহুত কষ্টৰে ভিডিঅ' বনাওঁ, আপোনালোকে জানেই যিসকল মানুহে ভিডিঅ' বনায় বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে। আমাৰ বহুত কাম থাকে, ঘৰৰ হাউচৱাইফৰ কথা জানেই কিমান কাম থাকে, তাৰ মাজতে ভিডিঅ' বনাওঁ। আৰু প্ৰথম যদি মোৰ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা দিব আৰু কমেণ্টত নিশ্চয় জনাব, আৰু যদি কিবা ভুল হয় ক্ষমা কৰি দিব। তো গাইজ মই এতিয়া বাতি এটাত ল'লোঁ হালোৱাখিনি আৰু তাতে অকণমান কনডেঞ্চ মিল্ক দি দিছোঁ। তাৰপৰা আকৌ অলপ হালোৱা দিম, হালোৱা দি তাৰপৰা আৰু অকণমান মই গাখীৰ দি দিম। আৰু তেনেকৈ তাৰপিছত কাটি কাৰোবাক দিবলৈও বহুত ধুনীয়া দেখায়। মাজে মাজে গাখীৰখিনি থাকে, যেতিয়া আপোনালোকে চানা যিটো পায় বজাৰত সেইটোও দিব পাৰে। আজি মোৰ ওচৰত নাই বুলি মই গাখীৰ কনডেঞ্চ মিল্ক দিছোঁ। তো তাৰ ওপৰত আকৌ অকণমান মই দি দিলোঁ। চাওক কিমান ধুনীয়া দেখাইছে ভিতৰৰ হালোৱাখিনি, আৰু খাবলৈও বহুত টেষ্টি হ'ব। তো আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব এনেকৈ বনাবৰ কাৰণে। বহুত ধুনীয়া আৰু ভাল লাগিব খাই কিনে, আৰু হেল্ডি হয়, একেবাৰে ল'ৰা ছোৱালীৰ কাৰণেও হেল্ডি হয়। তো একদম য়ামি একদম টেষ্টি দেখাইছে আৰু বহুত সোৱাদ হয় খাবলৈ গাইজ। তো বেলেগ এটা ব্লগ লৈ আকৌ আহিম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে নিশ্চয় এবাৰ বনাই চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে আপোনালোকক ভিডিঅ'টো। আৰু মই এতিয়া হালোৱা খাওঁ, আপোনালোকৰ লগত আকৌ এটা নতুন ব্লগ লৈ কথা পাতিম। তো গাইজ আজিলৈ বিদায় লৈছোঁ, বাই।